বিহুৰ খানাটো হ'ব এতিয়া। কি খবৰ? ভাল, স্কুলত আহিছ? অসুখ হৈ আছে নেকি তোমাৰ? খাইছ না? আজি আমাৰ স্পেচিয়েল স্কুলত বিহু উদযাপন সৰু মূৰতে বহি বিহু উদযাপন কৰা হ'ব। প্ৰি বিহুটো হৈ গ'ল, এতিয়া পষ্ট বিহুটো আমি আজি উদযাপন কৰিম। গুড মৰ্ণিং। কি হ'ব আঞ্জা? মাংস, তৰকাৰী, পাপৰ, দালি। সৰব লাগিব। তৰকাৰী, দালি, মাংস, আজি আমি আমাৰ তপোবন পৰিয়ালৰ তৰফৰ পৰা আমি আজি ৰঙালী বিহু উদযাপন কৰিম। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, সকলোৱে এই ভিডিঅ'টো চাওক আৰু সকলোৱে লাইক কৰক। আৰু সকলোৱে সেই উদ্যমটো ৰাখি কাম কৰি গৈ আছে। এতিয়া অৱসৰৰ পিছত পৰ্যাপ্ত সময় হাতত আছে আৰু কাম কাজত ব্ৰতী হৈ আছে। তাৰ কাৰণে মই সকলোকে পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু এই যিটো যাত্ৰা, এই কৰি এটা জীৱনৰ ইমান মূল্যৱান সময় এটা সমস্ত জীৱন ভাগ এই ল'ৰা ছোৱালীৰ নামত উৎসৰ্গা কৰা আৰু জীৱনৰ সমস্ত ইনকাম নাইবা যিখিনিটো উপাৰ্জন কৰি আপোনালোকৰ নামত উৎসৰ্গা কৰাটো বহুত ডাঙৰ কাম। নিজক চেক্ৰিফাইচ কৰা। আমি চব আমাৰ ভাই ভতিজাৰ মাজত নিজক নিজৰ ঘৰুৱা মানুহ সম্পৰ্কবিলাকৰ লগত আমি সদায় টানাটানি হৈ আগে চলি থাকোঁ। কিন্তু একমাত্ৰ মোৰ বন্ধু কুমল কলিতাই যিয়ে নিজৰ জীৱনৰ সৰ্বস্ব নিজৰ জীৱন এই আমাৰ বাচ্চাখিনিৰ কাৰণে দিছে। আপোনালোকক পিতৃহাৰ পৰা পিতৃত্বৰ এটা উদাহৰণ দাঙি ধৰিছে। এই বহুত ডাঙৰ কথা। আৰু আমি এটা হাত দেৰি হৈছোঁ। মই মোৰ বন্ধু বৰ্গক কৈছিলোঁ যে এইটো আমাৰ বহুত দেৰিকৈ আমি আহিছোঁ, এইখিনি কাম আমি বহুত কেতিয়াবাই কৰিব লাগিছিলে। কাৰণ মই ঘৰৰ মোৰ বন্ধুজনে ইমানখিনি চেক্ৰিফাইচ কৰিছে, ইমানখিনি কাম কৰিছে আৰু ভৱিষ্যত এনেকুৱা এটা বাচ্চাক যথেষ্ট টাইমৰ প্ৰয়োজন হয়। ইমান জীৱন কষ্টকৰ এটা পৰিক্ৰমা এটা লৈ আহি এই ষ্টেজলৈকে অহাটো বহুত ডাঙৰ কথা। মই বাৰে বাৰে কৈছোঁ বন্ধু কুমল কলিতা, এইটো আমি তোমাক চেলিউট কৰিছোঁ আৰু আমাৰ হাত দেৰি ক্ষমা বিচাৰিছোঁ। এইটো কামেৰে আগবাঢ়ি যাওক। ইয়াৰ ভৱিষ্যতে আমি কিবা আৰু সহায় সহযোগ কৰিব লগা হয়, আমি সদায় আছোঁ। কিন্তু এইটো ঠিক তোমাৰ কামখিনি আমি আগবঢ়াই নিয়া আমাৰ কাৰণে ইমান সম্ভৱ নহয়। তোমাৰ জীৱনৰ যিটো মিছন, তোমাৰ জীৱনৰ যিটো গতি নাইবা যি ষ্টেজলৈকে তুমি আহিছা, এইটো বৰ ডাঙৰ পৰিয়ালৰ দিয়াৰ কথা। গতিকে ভগৱানে
ভালে ৰাখক। তোমাৰ ভালে থকাৰ লগতে আমাৰ এই বাচ্চা এই সৰু ছাত্ৰ ছাত্ৰীখিনিও একদম প্ৰটেক্ট হৈ থাকিব আৰু আমি সদায় এইটো গৌৰৱ অনুভৱ কৰি থাকিম। আমাৰ যদি কিবা কৰিব লগা আছে নিশ্চয় আমি চেষ্টা কৰিম। কিন্তু তোমাক মই আকৌ এবাৰ কৈছোঁ হেডছআপ বন্ধু, তোমাৰ নিচিনা বন্ধু আৰু এনেকৈ এখন সমাজৰ বৃহত্তৰ অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষত বহুত কম বিৰল, গোটেই বিশ্বত যদি বিচাৰিছে এনেকৈ নিজৰ জীৱন চেক্ৰিফাইচ কৰি এনেকুৱা এটা পৰ্যায়লৈকে আমি প্ৰতিষ্ঠিত হোৱাৰ ওপৰত নামাতো। গতিকে আকৌ এবাৰ কৈছোঁ, মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক বহুত ভাগ্যৱান, কাৰণ আৰু কৰ্মচাৰী আপোনালোকো বহুত ভাগ্যৱান যে এনেকুৱা পৰিৱেশত আপোনালোকে অজানিত সমাজত এটা বাচ্চাক আপুনি কেয়াৰত আমি যিখিনি সহায় কৰিছে এইখিনি বস্তু ইমান সহজ নহয়। গতিকে এইখিনিয়ে কৈছোঁ মই বন্ধু দীৰ্ঘজীৱনী জীৱনৰ ভাল আগতে উন্নতি আৰু হওক দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্থ শৰীৰ কামনা কৰিছোঁ, কাৰণ সুস্থ শৰীৰ দীৰ্ঘজীৱনে বাচ্চাখিনি আগলৈ আগবঢ়াই সহায় কৰিব। এইখিনিকে মই বক্তব্য সামৰণি মাৰিছোঁ। বহুত ধন্যবাদ বন্ধু। আমাৰ গোটেই ল'ৰা ছোৱালী আজিৰ পৰা আমি ইমান দিন আহিম বুলি ভাবি ভাবি আহিব পৰা নাছিলোঁ। এতিয়া আজিৰ পৰা আমি প্ৰতি বছৰে এবাৰ হ'লেও তোমালোকক চোৱাৰ কাৰণে আহিম বুলি ভাবিছোঁ। গতিকে ইয়াৰ বাবে মই আমি ধন্যবাদ দিছোঁ। তেওঁ এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে সকলোৰে আমাৰ সকলোৰে বাবে এইটো গৌৰৱৰ কথা, কাৰণ তেওঁ আমাৰ বাল্য বন্ধু, একেলগে আমি হাইস্কুলত পঢ়া। গতিকে তেনেকুৱা বন্ধু এজনে যদি এনে মহৎ কামত নিয়োজিত হৈ আমাৰ গৌৰৱ আনিছে, তাৰ কাৰণে তেওঁক বহুত ধন্যবাদ। আৰু ল'ৰা ছোৱালীবিলাকক আমাৰ নিজৰ ল'ৰা ছোৱালীবোৰে ভাবি আজিৰ পৰা তেওঁলোকক আমাৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে আমি চাম আৰু প্ৰত্যেক বছৰে আমি এবাৰ হ'লেও বিহুৱান দিবলৈ হ'লেও আহিম। এয়ে মোৰ ক'ব কাৰণে সম্ভৱ নহয়। এইটো এটা মহান কাম হৈছে। গতিকে আমাৰ সহযোগিতা নিশ্চয় পিছলৈও থাকিব বুলি মই আশা কৰিম। মানুহে বিভিন্ন সময়ত বিভিন্ন কৰ্মত নিয়োজিত হৈ হয়তো সময়ৰ তাৰণাত আগতে তেনেকুৱা সুবিধা হোৱা নাছিল। এতিয়া আমি সকলোৱে কৰ্মৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ। গতিকে এতিয়া নিশ্চয় কেতিয়াবা লগালগ হৈ থাকিব পাৰিম। মোৰ পাঠশালাতে ঘৰ ভট্টদেৱ নগৰত। এই অনুষ্ঠানত মই অহা নাছিলোঁ, কিন্তু মোৰ মিছেছসকল বা ল'ৰা ছোৱালী আহিছিল দুবাৰ। আচ্ছা, যা হওক। গতিকে এনেকুৱা এটা মহান কাম তেওঁ আগবঢ়াই নিছে। গতিকে মোৰ এনে ক্ষেত্ৰত ডক্টৰ ভূপেন হাজৰিকাৰ এষাৰ গানৰ মনলৈ আহে, সেই এষাৰ মই গানেৰে প্ৰকাশ কৰিব খুজিছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। ধন্যবাদ।
और लुकी बात को थैंक यू তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আৰু আমাৰ যি জ্যেষ্ঠ নাগৰিক আৱাস আছে তাত যিকেইগৰাকী আছে বেছি নাই সকলোকে এখনকৈ ফুলাম গামোচা আৰু ল'ৰা ছোৱালীসকলক একোটাকৈ স্কুল বেগ প্ৰদান কৰিব আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ মই আহ্বান জনাইছোঁ। Itu tuh lebih ya. আমি 54,000 দিছোঁ গতিকে এইটো কম এমাউণ্ট এইটো পইচা দি আমি জুখিব বিচৰা নাই তথাপিতো এটা কাঞ্চিত যদি কিবা এটা কামত সহায় হয় তাকে অনুৰোধ কৰিছোঁ। Woke up late, missed the morning glaze, but the sunlight hits in so many ways. Grabbed my shades and hit the streets, no plan, chasing vibes like seashells in the sand. Radio hums a tune I can't name, crooked smiles, crashing waves, no shame. Flip my phone, toss it in my bag. Today's for us, no time to lag. Feel the world just turning slow. Let the breeze tell us where to go. Every step a beat we can make. Life's a tune, sing it till we break. Concrete warm under my bare feet. Crowds moving like a heartbeat. Skipping stones in city streams we find. Let's write a new story, leave the old behind. Someone's cooking love in the air, I swear. Every spark in their voices shows they care. Colors splash like secrets on these walls, while laughter echoes through the halls. Feel the world just turning slow. Let the breeze tell us where to go. Every step a beat we can make. Life's a tune, sing it till we break. What the?
এইটু পড়ে গেল বলে Under the boughs where the shadows play, the wind hums songs at the break of day. Whispering pines, secrets untold, carrying tales only the forest holds. Moonlight spills through the velvet dark, etching patterns, leaving its mark. The roots stretch deep, the earth's gentle sigh, a lullaby sung to the open sky. Oh, whispering pines, sing me your tune, caught in the rhythm of the stars and the moon. Teach me the language of rustling leaves, stories that linger on the breath of the breeze. The dawn paints gold on the mountain's crown, while rivers whisper truth as they flow down. And their songs entwine with the trees that stand, knotted in time by nature's hand. Each echoing step on the forest floor opens a world through an ancient door. The silence alive, yet brimming with sound. In the arms of solitude, I am found. Oh, whispering pines. নমস্কার, মোর নাম মিফতাহুল ইসলাম। ও নামর ফুলাম বত, ও নামর ফুল মরম, ও নামর, ও নামর, ও নামর নানি বিতয় বোমা বলে খবর। ও নামর ফুলাম বত, ও নামর ফুল মরম, ও নামর, ও নামর, ও নামর নানি বিতয় বোমা বলে খবর। বুকুতে বাজিছে ফুলৰে চাপচ, তেজত উঠিছে তিৰে নহয়। ও নামৰ ফুলাম বতন, ও নামৰ মোৰ মৰম, ও নামৰ, ও নামৰ, ও নামৰ নানি বিষয় বহাগৰে খবৰ। ধন্যবাদ, ধন্যবাদ। বাইদা ভাত
আৰু বাইদেউ কৈ দিছে ৰূপৰঞ্জন কেনে মই বেছি আনছা এই বেছি কথা কৈ নাথাকিব লাগিব